এতিয়া মোৰ গাঁৱৰ ককা এজনৰ ঘৰত আছোঁ তেখেতে কাণখনে ভালকৈ নুশুনে আৰু বিৰাট খং তেখেতক অকণমান জোকাই ভাল লাগে আৰু তেখেতৰ লগত এতিয়া কথা পাতিম আপোনালোকে শুনিব ফ্ৰেণ্ডছ দেই আজি তিথিলৈ যাবনে নাযায় এই হাই বুলি কৈ দিয়ক এইটো টিভিত ওলাব আপুনি টিভিত ওলাব আজি চাব অ কিবা ক'ব নেকি ভাল নাপাওঁ ইয়াতে পাতিবনে কি দৰকাৰ শিৱ জগতৰ ঈশ্বৰ শিৱই জগতৰ ঈশ্বৰ নাম লৈ আছে পাত ফল মাছ পিঠি মাছ খোৱা বুজি হয় 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 বুচৰি গোসাঁই জন্ম হয় নেকি এতিয়া এপাকো নাযায় নে তালে গধূলি এপাক মাৰিব হলেও পাক এটা মাৰিব গুচি পাক এটা মাৰিব বৰ ভাল নাপায় ভাল নাপায় জ্ঞান থকা মানুহ হ'লে জ্ঞান নাই যে মানুহবিলাকৰ জ্ঞান হ'বও পাৰে বাৰু এইটো দেই পাখন নিচিনা মানুহ যি প্ৰসংগ কৰ ইয়াত প্ৰসংগ কৰা মানুহ কোনোবা আছেনে নাই 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 গতিকে মোক কেনেধৰণে ব্যৱহাৰ কৰিবলৈ আৰু মোক কেনেধৰণে ব্যৱহাৰ কৰিছে তই চাবিছি মহান ভাল যাওঁ মোক একদম নামঘৰত সদায় পাই দিব এতিয়া মই নিজে কথাখন বিচাৰি পেলাই মই যোৱা দেৰি মন্দিৰত কাম থাকেতো মই যোৱা দেৰি হয় মোক কথাখন কোনো নিদিয়ে কোনো নিদিয়ে মানুহ বুলি গণ্য নকৰে মোক আপুনি দেখিছেনে বাৰু আপুনি হয়নে বিষয়ে কিবা এটা কওক জন্মাষ্টমী তিথিৰ বিষয়ে কিবা এটা কৈ দিয়ক মই কি কওকচোন কিবা ভাল কৃষ্ণৰ জন্ম হোৱাৰ বিষয়ে কিবা এটা কৈ দিয়ক মই আকৌ ক'ব নোৱাৰো শান্তিৰ কাৰণে কিবা এটা কৈ দিয়ক পৃথিৱী শান্তি আজি বুজি পাব ৰাতি হোৱা কথা আছিলে এতিয়া অকণমান লৰিলে অকণমান লৰিলে এতিয়া আপোনাক কৈছিলে কোনে কৈছিলে মালিকে কৈছে আচ্ছা মালিকে কৈছিলে ভূমিকম্প হোৱাটো বিষয়ে মানে আৰু কিবা বাধা বিঘিনি হ'ব নেকি আৰু কিবা বাধা বিঘিনি হ'ব নেকি বাধা বিঘিনি সেইটো মই মাকে ফুৰিব নাপালে আমাৰ গণগণ কৰিলে